হেল্ল' গাইজ, যিসকলে নিজৰ এইচএছ ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছিলে তেওঁলোকৰ কাৰণে লেটেষ্ট আপডেট। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই জনাম যে আপোনালোকৰ ৰিজাল্ট কাইলৈ দিবনে নাই, আৰু যদিহে কাইলৈ নিদিয়ে তেনেহ'লে কেতিয়া মানে আপোনালোকৰ ৰিজাল্ট দিব পাৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যদি নতুন ভিডিঅ' চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে মোৰ স্ক্ৰীনশ্বট, এইটো আপোনালোকৰ এটা নিউজ পৰ্টেলৰ পৰাই কালেক্ট কৰা হৈছে। ইয়াত উল্লেখ আছে যে অহা দুদিনত ঘোষণা নহয় হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল। অৰ্থাৎ অহা দুদিন মানে পষ্টটো আজি কৰিছে, অৰ্থাৎ 17 আৰু 18, এই 17 আৰু 18ত আপোনালোকৰ ৰিজাল্ট ঘোষণা নহয়। তাৰ যেতিয়া আৰু এটা লিখিছে যে 20 এপ্ৰিলৰ আশে পাশে ঘোষণা হ'ব ফলাফল। গতিকে আপোনালোকৰ 20 তাৰিখ বা 20ৰ আশে পাশে অৰ্থাৎ 21 বা 22 তাৰিখে আপোনালোকৰ এইচএছৰ ৰিজাল্ট ঘোষণা হ'ব পাৰে। গতিকে বহুতো ইউটিউব চেনেল বা নিউজ পৰ্টেলে বৰ্তমান ফলছলি কৈ আছে আৰু কনফাৰ্ম নিউজ হিচাপে কৈ আছে যে অহা কাইলৈ ৰিজাল্ট দিব, অৰ্থাৎ 17 এপ্ৰিল তাৰিখে ৰিজাল্ট দিব বুলি কনফাৰ্ম নিউজ বুলি কৈ আছে। কিন্তু 17 তাৰিখে আপোনালোকৰ ৰিজাল্ট ঘোষণা নহয়, এইটো এটা কনফাৰ্ম নিউজ। গতিকে আপোনালোকৰ ৰিজাল্ট হয়তো 20 তাৰিখ নহ'লে 21 বা 22 তাৰিখে ঘোষণা হ'ব পাৰে। 20 তাৰিখৰ আশে পাশে বুলি কৈছে যিহেতু। তাৰ লগতে আপোনালোকৰ গতিকে আৰু এটা পষ্ট দেখা পাইছে, কিছুমান ৱেবছাইট আৰু ইউটিউব চেনেলত কালি অৰ্থাৎ 17 এপ্ৰিল এইচএছ ৰিজাল্ট ঘোষণা হ'ব বুলি খবৰ বিয়পি আছে। এই খবৰ সত্য নহয়। মই আপোনালোকক ক'লোৱেই যে 20 তাৰিখৰ আশে পাশে এই ৰিজাল্ট ঘোষণা কৰিব। তাৰপিছত ASSEBয়ে এতিয়ালৈকে কোনো ধৰণৰ জাননী প্ৰকাশ কৰা নাই। গতিকে আপোনালোকৰ যোনটো অফিচিয়েল বৰ্ড আছে সেই অফিচিয়েল বৰ্ডৰ পৰা কোনো ধৰণৰ অফিচিয়েল নটিছ অহা নাই যে অহা কাইলৈ ৰিজাল্ট ঘোষণা হ'ব। গতিকে এইটোৱেই যে কিছুমান ইউটিউব চেনেলে ভুৱাকৈ এইবোৰ বাতৰি প্ৰচাৰ কৰি আছে আৰু কিছুমান ফেক স্ক্ৰীনশ্বট বা কিছুমান ফেক নটিছ দেখাই পেলাই আপোনালোকৰ অহা কাইলৈ যি ৰিজাল্ট দিব বুলি কৈ আছে সেইটো সম্পূৰ্ণৰূপে সত্য নহয়, অৰ্থাৎ ফেক নিউজ হয়। গতিকে আপোনালোকে বিশ্বাস নকৰিব। আপোনালোকৰ ৰিজাল্ট 20 তাৰিখ বা 20 তাৰিখৰ আশে পাশে ঘোষণা কৰিব বুলি আপোনালোকে কনফাৰ্ম হৈ থাকক। গতিকে অহা কাইলৈ আপোনালোকে টেনশ্যন ল'ব নালাগে। আৰু মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত সকলোবোৰ কৈছোঁৱে যে কেনেকৈ আপোনালোকে ৰিজাল্টবোৰ চেক কৰিব। গতিকে মোৰ আগৰ ভিডিঅ'টো চেক কৰিব, তাত আপোনালোকে গম পাই যাব যে কি ৱেবছাইটত চাব লাগিব। তাৰ লগতে এটা এপ পাব্লিছ কৰা হৈছে, সেই এপটোতো আপোনালোকে নিজৰ ৰিজাল্ট চেক কৰিব পাৰিব। গতিকে সকলোবোৰ ইনফৰমেশ্যন মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত পাই যাব। গতিকে এইটো আছিল ভিডিঅ'। যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যদি নতুন ভিডিঅ' চাব বিচাৰে। থেংক ইউ।